মই পৰিস্মিতা বৰা। নমস্কাৰ, মই ভাস্বতী হাৰ্দি। আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ৱমেন ষ্টাডিজৰ ষ্টুডেণ্ট, লগতে এডুপুৰ ফাউণ্ডেশ্যনত ইণ্টাৰ্ণ হিচাপে কৰ্মৰত। মই পলক বৰা। আজি আমি আহিছোঁ এনে এগৰাকী মহিলাৰ ওচৰলৈ, যিয়ে নিজৰ ঘৰৰ পৰাই আচাৰৰ ব্যৱসায় চলাই আছে আৰু তেওঁৰ ব্যৱসায়টোৰ নাম হৈছে মমছ কিটচেন। যি আপোনালোকক তেওঁৰ ওচৰলৈ লৈ যাওঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম কুন্তলা বৰা হয়। মই ফুড প্ৰডাক্ট আছে মোৰ। তাৰপিছত মই পিকলছ বনাওঁ, মই বিভিন্ন ধৰণৰ পিকলছ কৰোঁ। তাৰপিছতে ক'ভিডৰ সময়ত মই খানা দিছিলোঁ, ফুডৰ মানুহে বিচাৰে। সেইটো সময়ত বহুত অসুবিধা আছিলে ন, ৰেষ্টুৰেণ্টবিলাক বন্ধ আছিলে। বহুতে তেনেকৈ মোৰ পৰা নিছে। ক'ভিড হৈছিলে, কিছুমান মানুহৰ ক'ভিড হোৱা মানুহখিনিক মই ফুডৰ যোগাৰ কৰি দিছিলোঁ। সেইটোৰ পৰা তেওঁলোকে বহুত মোক দিছে। আৰু এতিয়া মই ঘৰৰ পৰা কৰি আছোঁ। অনলাইন মই যোনে কয় অনলাইন দিওঁ, আকৌ অফলাইনো হয়। লগত মই পিকলছ, বিভিন্ন ধৰণৰ পিকলছো অৰ্ডাৰ দিওঁ। অৰ্ডাৰ কৰে, মই তেনেকৈ তেওঁলোকক দিওঁ তাৰমানে। তাৰপিছত এতিয়া মই খুব কম দিনৰ ভিতৰতে ক্লাউড কিটচেন খুলিবলৈ কাৰণে মই কৰি আছোঁ। আচাৰৰ বিজনেছটো কেতিয়া আৰু কেনেকৈ ষ্টাৰ্ট কৰিছিল? মই এইটো 2010-11 তেনেকুৱা আৰম্ভ কৰিছিলোঁ। নিজে মই মনতে ভাবিলোঁ আৰু মই ইণ্টাৰেষ্টেড হয় ফুড, এইবোৰ বনোৱাবিলাক মই ভাবিয়ে পাই আগৰ পৰা আৰু। তাৰপিছতে মই চিকেন পিকেলটো নিজৰ মোৰ মাইণ্ডৰ পৰা মই ভাবিলোঁ। চবেইটো আমৰ বনাই, জলকীয়া বনাই, মই তেনেকৈ ভাবিলোঁ চিকেনৰটো বনাই মই যদি কৰোঁ, মানুহৰ কেনেকুৱা কি মই পাওঁ। তাৰপিছতে দেখিলোঁ বনোৱাৰ পিছত মই ভাল পাইছোঁ। চবেই ভাল দিছে, মোক ফিডবেক দিছে। তাৰপিছতে অনলাইনো মানুহে নিয়ে, অফলাইনো নিয়ে। তাৰপিছতে তেনেকৈ মই কৰোঁ, কৰি পেলাই খানা চানা বনোৱা সেইবিলাকো মোৰ আছে। মানুহে অৰ্ডাৰ দিলে মই কৰি মেলি দিওঁ, বনাই দিওঁ, ডেলিভাৰী তেওঁলোকে নিজে নিজে। এতিয়া মই যিখিনি কৰি থাকোঁ ঘৰত, মই সেই বনোৱা আচাৰ, বিভিন্ন ধৰণৰ আচাৰ অলপ অকণমান কৰাটো মই বিচাৰোঁ তাৰমানে। সেই তেনেকৈ মই কৰি আছোঁ। আৰু আপুনি আচাৰ বনাওঁতে ট্ৰেডিশ্যনেল যিবিলাক নৰ্মেলি মানুহে ইউজ কৰে সেইবিলাক মেথড ইউজ কৰে নে নিজেও কিবা কিবি ইউনিক ট্ৰাই কৰে? কৰোঁ মই নিজে কৰোঁ। মই নিজে ভাবি লওঁ তাৰমানে। কিছুমান আইডিয়া মই অলপ লওঁ, অল্ড এজ মানুহবিলাকৰ আগৰ দিনৰ সেইবোৰ থাকে ন, আৰু বেছি প্ৰিজাৰ্ভেটিভবিলাক দিলে অলপমান হেল্থৰ কাৰণে বেয়াও। সেইটো কাৰণে মই যিবিলাক অলপ আমাৰ যিখিনি অৰ্গেনিক বস্তুবিলাক মই ইউজ কৰোঁ। তেনেকৈ মই বেছি মছলাও তেনেকৈ নিদিওঁ, স্পাইচি কমেই দিওঁ আৰু ভালকৈ কৰোঁ। আৰু বিজনেছ ষ্টাৰ্ট কৰোঁতে বহুত চেলেঞ্জেছ থাকে, সেই চেলেঞ্জেছবোৰ আপুনিও ফেচ কৰিছিলনে? কৰিছিলোঁ মই। মোৰ এইটো সময়ত ক'ভিডৰ সময়ত মোৰ হেল্পাৰ আছিলে, কিন্তু তেওঁ মাকৰ অকণমান চিৰিয়াছ অসুখ হ'ল কাৰণে যাবলগীয়া হ'ল। সেইটো সময়ত এতিয়া উপায় নাই, মইতো এইটো ষ্টাৰ্ট কৰিছোঁ যেতিয়া মানুহখিনিক মই হেল্প কৰিবও লাগিব। তাৰপিছত মই নিজে মই কৰিছোঁ তাৰমানে। মই ভাগৰ লাগিলেও মই মানুহখিনিক দিম। মই এইটোৱেই নহয় যে মই ইনকাম কৰিম সেইটো নহয়। মোৰ মানুহখিনিক মই দিওঁ, যোনখিনি ক'ভিড হৈছে সেইখিনি খাওক ধুনীয়াকৈ। মই তেনেকৈ বনাই মেলি দিওঁ, উইদাউট মছলা। এনেকৈ মই ধুনীয়াকৈ অৰ্গেনিক পচলা, কঁঠালৰ ছিজনত সেইবিলাক বনাই দিছিলোঁ। তাৰপিছত পচলা, কলডিল, ভেদাইলতা, এইবোৰ যিটো ক'ভিডটো তেওঁলোকৰ যিখিনি এফেক্ট হৈছে, সেইটো যাতে সিহঁতৰ ভাল হওক, সেইটো মই বিজনেছৰ এতিয়া খাবলৈ দিছোঁ, মাংস বনাই দিছোঁ, মই পইচাটো ইনকাম কৰিম, সেইটো মটৰ মোৰ নাছিলে তাৰমানে। মই মানুহক খুৱাই ভাল পাওঁ। ফিডবেকটো মোক ভাল হৈছে। যিখিনি তেওঁলোকে মোৰ পৰা পালে, সিহঁতৰ অসুখখিনি ভাল পাইছে মোৰ পৰা, সেইখিনি মোক যেতিয়া কয় তেতিয়া মোৰ ভাল লাগে। আৰু তেতিয়া মই ষ্ট্ৰাগল কৰিছোঁ। মই চেলেঞ্জ বুলিয়েই নহয়, মই বেলেগৰ লগত চেলেঞ্জ কৰি মইতো কৰিম তেনেকৈ নহয়। মোৰ মনৰ পৰা মই মানুহখিনিক দিওঁ, মানুহখিনি খাওক, ভাল পাওক তাৰমানে। মই সেইটো বুলিহে মই অকলেও ষ্ট্ৰাগল কৰিছোঁ। এতিয়াও মই তেনেকৈ কৰি থাকোঁ। মোৰ ৰাতি হৈ যায়গৈ বনাওঁতে মেলোঁতে। অকলে কৰি থাকোঁ, অকলে কৰি ভালো লাগে কিছুমান কথা। আৰু যিখিনি কাম ধৰা আচাৰ বনাব, এতিয়া নহৰু গুচাওঁতে বহুত টাইম লাগে, সেইখিনি মই ৰাতি ভাত খাই উঠি মই সেইখিনি কৰোঁ। সেইটো টাইম মোৰ তেনেকৈ যায় 2-3 ঘণ্টা। সেইখিনি কৰোঁতে মই ৰাতিপুৱা সময়ত তেতিয়া ফ্ৰেছ হৈ মই কামখিনি আগবঢ়াব পাৰোঁ। এটা আচাৰ বনাবলৈ সঘনাই মানুহে মেচিন ব্যৱহাৰ কৰে, আপুনিও মেচিন ব্যৱহাৰ কৰে নেকি? মেচিন তাৰমানে মই তেনেকৈ মেচিনটো কি মিক্সিটো ব্যৱহাৰ হয়। আৰু মই কিছুমান বস্তু কিমা মেচিনতো মই কৰোঁ, কিমা কৰিবৰ কাৰণে কিছুমান।
আৰু তেনেকৈ মোৰ মই বেছি মেচিন ইউজ কৰি পেলাই বস্তু নবনাওঁ জাষ্ট মই কষ্ট হাতেৰে কৰোঁ মই কষ্ট কৰিয়ে কৰোঁ কিছুমান গ্ৰাইণ্ডিং মেচিনটোতো দৰকাৰ হয়েই কিছুমান এৰিয়াত স্পাইচেছখিনি কৰিবলৈতো লাগিব সেইখিনিত মই মেচিনটো সেইটো ইউজ কৰোঁ আৰু এনেই ড্ৰায়াৰ মেচিন তেনেকৈ মই এতিয়া আমাৰ এটা ইণ্ডাষ্ট্ৰি এটা কৰিছোঁ আমি ডেকা গাঁৱত আছে দেই ইণ্ডাষ্ট্ৰিটো তাত মোৰ ডাঙৰ ডাঙৰ মেচিনবোৰ অনা হৈছে সেইবোৰ মানে হিউজ এমাউণ্টত মানে ড্ৰাই হয় সেইটো মানে তোমালোকে কেতিয়াবা গৈ চাব পাৰিবা সেইটো বহুত ডাঙৰ ৱৰ্কাৰ বহুত আছে তাত সেইটো তাত মই মাজে মাজে যাওঁ মানে ইণ্ডাষ্ট্ৰিটোত ডেকা গাঁৱত কৰিছোঁ আমি সেইটো আমাৰ কম্বাইন আছে তাৰপিছত মই ঘৰত কৰাখিনি মই গ্ৰাইণ্ডাৰ মেচিনটোৱে ইউজ কৰোঁ আৰু তাততো হিউজ এমাউণ্টত হয় বহুত ডাঙৰ ডাঙৰ মেচিন আহিছে ড্ৰায়াৰ আহিছে তাৰপিছত নহৰু হেৰি কৰা এইবিলাক মেচিন আহিছে সেইবোৰ তোমাৰ এৰিয়াত যায় মাজনত যায় আচাৰবোৰ অনলাইন হিউজ এমাউণ্টত কাৰ্টুন হিচাপে যায় সেইখিনি তাত আছে সেইখিনি মই মাজে মাজে যাওঁ আৰু ঘৰত কৰাখিনি মই গ্ৰাইণ্ডাৰ মেচিনটোৱে ইউজ কৰোঁ মানে সেইটোৱে হয় আৰু ইউজটো মানে বাকীখিনিতো আচাৰসমূহ পেকিং কৰোঁতে আপুনি কেনেকৈ হাইজিনটো মেইনটেইন কৰে হাইজিন মেইনটেইন কৰা হয় আচাৰ যেতিয়া মই বটল হওক বা হেৰি কণ্টেইনাৰবিলাক আনো সেইখিনি মই ধুই লওঁ ধুনীয়াকৈ কুহুমীয়া হেৰি পানী দি নিমখ পানী দি মই ধুই পেলাই সেইখিনি গোটেইখিনি ড্ৰাই কৰি লওঁ তাৰমানে বটলবোৰতো য'ৰ পৰা আহে মেনুফেকচাৰ কৰে তেতিয়াওতো তেওঁলোকে মেচিনত কৰে হ'লেও মানুহৰ হাতটো যিহলেও লাগে বিভিন্ন ধৰণৰ মানুহ হেণ্ডেল কৰে সিহঁতৰ হাতত কি বীজাণু থাকে সেইটো এটা আমি চাব লাগিব তাৰমানে ফুড পয়জনিং আচলতে সেইবিলাকৰ কাৰণে পৰা হয় সেইটো কাৰণে মই ঘৰত আনি গোটেইখিনি ৱাছ কৰি মই ড্ৰাই কৰি লওঁ ধুনীয়াকৈ তাৰপিছতহে মই ভৰোৱা হয় মই এনেই চাবলৈ গ'লে কাঁচ বটলটো ভাল বটল যিটো গ্লাছৰ কিন্তু কিছুমান মানে ডেইলি চেলি নিয়ে ন মই আচাৰ সেইটো মানে বটলত দিলে মানে হেভিও হয় আৰু মানে য'ত ফ্লাইটৰ হেৰি তাত চেকিং হয় এয়াৰপৰ্টত তাহাঁতে মানে খুব জোৰত বেগবিলাক দলি মাৰি দিয়া হয় ন তেতিয়া মানে বটল কিছুমান ভাঙিও যায় সেইটো কাৰণে তাহাঁতে কাষ্টমাৰে মোক নিজেই কয় আপুনি মোক প্লাষ্টিকৰ হেৰিতে দিব বুলি কয় তেতিয়া মই প্লাষ্টিকতে ধুনীয়াকৈ ৰেপ কৰি এইবোৰত দিওঁ আৰু পেকেট কিছুমান আছে সেই পেকেটবিলাকতো ধুনীয়াকৈ কৰি দিওঁ ধুনীয়াকৈ কাটি চিল কৰি পেলাই দিওঁ আৰু মই আপুনি চাগে বিভিন্ন ধৰণৰ আচাৰ বনায় আপুনি কি কি আচাৰ বনায় মই আচাৰ মইতো চিকেনটো ক'লোৱেই বাৰু সেইটো বাৰু নন ভেজত পৰে আৰু মই মাছৰো কৰোঁ দৈ বনা মাছটো কৰোঁ আৰু প্ৰনছটো সেইটো সেইকেইটাত মানে মোৰ বহুত ডিমাণ্ড হয় সেইকেইটা আচাৰ মানে মোৰ থাকেই অৰ্ডাৰ থাকেই তাৰমানে এই ধৰা হোষ্টেলবিলাকত ল'ৰা ছোৱালীয়ে খানা চব হোষ্টেলতে ভাল নাপায় ন তাতে সেইকাৰণে নিজৰো মানে খাব মন যায় ধৰা তেতিয়া মানে মোৰ এই আচাৰটো তাহাঁতে মানে সেইটো অৰ্ডাৰ কৰে পি জিবিলাকত লৈ যায় হোষ্টেলবিলাকত লৈ যায় মোৰ মাছৰ আচাৰটো লৈ যায় তেওঁলোকে ভাতৰ লগত সেইটো এক্সট্ৰা এটা সিহঁতে নিজে মানে খায় আৰু তেনেকৈ মই সেয়া বনাওঁ এইফালে বেম্বু চুপটো বনাওঁ বেম্বু চুপটো খুব ভাল লাগে কিছু এটা বেম্বু চুপ বনাওঁ মই কেক চিলি দি পেলাই সেইটো বনাওঁ সৰিয়হ দি আৰু এটা মই বেম্বু চুপ এনেই মই নৰ্মেল চিলি দি পেলাই বনাওঁ সেইটো ভাল পায় নহৰু চৰু দি পেলাই এটা বনাওঁ আৰু প্লাছ খৰিচাটো বনাওঁ বেম্বু চুপটো মই ড্ৰাই কৰি লওঁ পূৰা ড্ৰাই কৰি পেলাই সেইটো এটা বেলেগ আচাৰ হয় সেইটো বনাওঁ এনেকৈ তাৰপিছত মই মানে অলপ ইউনিক বস্তু কিছুমান বনাওঁ আৰু কলডিলৰ আচাৰ বনালোঁ মছলা আচাৰ বনালোঁ সেইবোৰ মানে দেখিলে মানে ল'বই আৰু কথাই নাই আমটো নৰ্মেলিটো আম এইবিলাক জলফাই থাকেই মানুহে লয় কিন্তু মই মানে এইবিলাক বস্তু বনাওঁ কলডিলৰ বনাওঁ মছলাটো পাবলৈ দিগদাৰ কিন্তু মই কালেকশ্যন কৰি লওঁ সেইটো দি আচাৰ বনাওঁ মানুহে এইটো খাই খুব ভাল পায় তেনেকৈ মেথি আচাৰ বনাওঁ মেথিটো ভিজাই থওঁ নিমখ পানীত তেতিয়া মানে তাৰ অলপ বিটাৰনেছটো যায় ন তাৰপিছত সেইটো আচাৰ মই বনাওঁ সেইটো চুগাৰ পেচেণ্টে খাই ভাল পায় তেনেকৈ মোক ডিমাণ্ড থাকে তাৰমানে মোক কৈ দিয়ে যোনে নিয়ে তেওঁলোকে মোক আকৌ কয় আৰু যে আকৌ লাগিব বুলি তেতিয়া মই বনাই মেলি দিওঁ তেনেকৈ কিছুমান বস্তু মানে মই ভাবি পেলাই কিছুমান কৰোঁ তাৰমানে নহৰুটো আচাৰ নহৰু আচাৰটো খুব যায় ক'লে নহৰুটো মাছৰ চিট দি পেলাই বনাওঁ সেইটো বনাওঁ আৰু গ্ৰীণ চিলিটো বেলেগকৈ বনাওঁ সেইবোৰ তেনেকৈ মই বনাওঁ আৰু তাৰপিছত আৰু এটা হালধি কেঁচা হালধিটো সেইটো বহুত মানে জানে যে বহুত মানে জানিব পাৰে মানুহে কেঁচা হালধিটো বনাওঁ মই দেই আচাৰ সেইটো আচাৰ খালে মানে তোমাৰ হেল্থ বেনিফিট হয় খুব ভাল সেইটো হেল্থৰ কাৰণে তাত আকৌ তুমি বেলেগ স্পাইচেছ এইবিলাক দিব নালাগে তাৰমানে দিলে মানে সেইটো মানে তোমাৰ কামত নাহে হালধিটো মানুহে খাব লাগে এতিয়া খাবলৈ মানে
হালধিটো খাবৰ কাৰণে মানুহে দুদিনমান খাই আকৌ এলাহ কৰে ন, এই নাখাওঁ কেনে। কিন্তু এই আচাৰটো যদি বনাই দিয়া হয়, সেইটো মানে আচাৰটো খুব মানুহে খায় মানে। তেতিয়া ভাতৰ লগত সেই বস্তুটো যায়, হালধিটো, কেঁচা হালধিটো। তাৰপিছত মই তেনেকৈ হালধি বনাওঁ, তাৰপিছতে মেথি বনাওঁ, আৰু বেলেগ বেলেগ ধৰণৰ বস্তু কিছুমান বনাওঁ। তৰা গাজ, এতিয়া তৰা গাজটো ইয়াত পাবলৈ দিগদাৰ ন, মগন পাহাৰৰ ফালে পৰা আনো, মানুহ কোমৰ ফালে পৰা আনো, কাজিৰঙাৰ ফালে আমি যেতিয়া যাওঁ তেতিয়া মই বেলেগৰ পৰা কালেকশ্যন কৰোঁ। তৰা গাজৰ আচাৰটো মই বনাওঁ, সেইবোৰ মানুহে ডিমাণ্ড থাকে, সেইবোৰ ভাল পাই খায়। মানুহ কোমৰ ফালে পৰা আনো, কাজিৰঙাৰ ফালে আমি যেতিয়া যাওঁ তেতিয়া মই বেলেগৰ পৰা কালেকশ্যন কৰোঁ। তৰা গাজৰ আচাৰটো মই বনাওঁ, সেইবোৰ মানুহে ডিমাণ্ড থাকে, সেইবোৰ ভাল পাই খায়। আপুনি ইমান বছৰে এই বিজনেছটোত আছে, আপুনি কাষ্টমাৰৰ পৰা কেনেকুৱা ফিডবেক মানে আজিলৈকে পাইছে? মই ফিডবেকটো ভালেই পাওঁ। প্ৰায় কাষ্টমাৰে মোক মানে কয় আৰু আপুনি ধুনীয়াকৈ বনায়। মই বেছি স্পাইচিও নকৰোঁ, যাক যেনেকৈ লাগে মই তেনেকৈ দিওঁ। বেছি অইল ইউজ নকৰোঁ, মই ষ্টিমতে বনাই বেছিকৈ দিওঁ। আজিকালি মানুহে হেল্থ কনচিয়াছ হয় ন, ষ্টিমত বনোৱা বস্তুবিলাক খাই মানুহৰ বেছি ভাল পায়, এফেক্ট নহয়, তেওঁলোকে ডাইজেষ্ট হয় ভালকৈ, তেনেকৈ বনাওঁ। আৰু মই অৰ্গেনিক বস্তু দিবলৈ বিচাৰোঁ, মানে ধৰা দালিটো বিচাৰিছে, মই তেনেকৈ দালিত মই অমিতা দি দিলোঁ, লাও দি দিলোঁ, সেইবিলাক মানুহে খাই ভাল পায় ন। আৰু ফিডবেকটোৰ পিছত মই সেনেকৈ ভালকৈ দিওঁ। আজিলৈকে মই এনেকৈ কমপ্লেইন মই পোৱা নাই, আৰু ভালেই দিওঁ ফিডবেক। এটা ফুড বিজনেছত আপুনি ভাবেনে যে প্ৰফিট ভালকৈ হয় বুলি, মানে ফাইনেন্সিয়েলি প্ৰফিট হয়নে যিজনে বিজনেছটো ষ্টাৰ্ট কৰে? নোহোৱা নহয়, হয়, কিন্তু মানে ইমানো তেনেকৈ প্ৰফিটটোলৈ চালে মানে মোৰ যিখিনি কাষ্টমাৰখিনিৰ কাৰণেও মই ভাবিব লাগিব ন। গতিকে মই মানে নৰ্মেলি এটা ৰেঞ্জত থওঁ, যিটোত এনেকৈ কাষ্টমাৰো লছ নহয়, মোৰো লছ নহয়, সেইটো হিচাপত মই ৰাখোঁ। বেছি প্ৰফিটলৈ মই নাচাওঁ তাৰমানে। আৰু তোমাৰ প্ৰফিটটো কেনেকৈ হয়, যেতিয়া মোৰ বস্তুখিনি মানুহে খাই ভাল পাব, মই ভালকৈ বনাম, তেতিয়া মোৰ অৰ্ডাৰবিলাক বেছিকৈ আহিব। বেছি যেতিয়া আহিব তাতে মোৰ প্ৰফিটটো থাকে তাৰমানে। বুজি পালা? এইটো ঘৰৰ পৰাই আপোনাৰ বিজনেছটো ষ্টাৰ্ট কৰি আছে, আপুনি তেনেকৈ অন্য মহিলাসকলক কি এডভাইচ দিব বিচাৰিব? মই বিচাৰোঁ তেওঁলোকেও কৰক, কাৰণ আমাৰ সময়খিনি যাব লাগে। এতিয়াতো আজিকালি এনেকুৱা হৈছে, কোনো ঘৰত মানে যোৱাটো কোনেও কাক বেয়া নাপায়, মই সেইটো কোৱা নাই, কোনেও কাকো বেয়া নাপায়, কিন্তু যাবলৈ মানে মন নকৰা হৈছে। চবৰ ঘৰতে শুনা পাওঁ, মানুহবোৰ এনেই থাকে। সেইটো হিচাপত মোৰ বেছিকৈ মোবাইলটো চোৱা হয়, এনেই থকা মানে মোবাইলটো চোৱা হয়। ময়ো চাওঁ, কাৰণ মোবাইলত মই অন্য ধৰণৰ ইমান তেনেকৈ নাচাওঁ, মানে এইবোৰ চাওঁ, ৰেচিপিবিলাক চাওঁ, নাজানাটো শিকিবলৈ বিচাৰোঁ। তেনেকৈ মই অইন মহিলা বহুতো ক'বলৈ বিচাৰোঁ, তেওঁলোকেও কৰকচোন। এনেকৈ কৰি থাকিলে নিজৰ মন ভাল লাগে, আৰু মানে নিজৰ জ্ঞানখিনি থাকি যায় তাৰমানে। আমি নকৰোঁতে কিছুমান কাম আমি পাহৰি যাওঁ। গতিকে তেওঁলোকেও কৰক, 2 পইচা ইনকাম কৰিলে তাত নালাগে, আজিকালি পইচা হয় নাই, সেইটো পাওকচোন। সেইটো বুলি নহয় যে কামটো কৰি ভাল লাগে, নিজৰে ভাল লাগে। যেতিয়া মানুহে অৰ্ডাৰ দিয়ে, বস্তুখিনি মই মাৰ্কেটিং কৰি আনো, বনাই হোৱাৰ পিছত বটলবিলাক চিল কৰি যেতিয়া থওঁ, তেতিয়া হৈ গ'ল আৰু। তেতিয়া মই এনেকুৱা লাগে যে মোৰ হৈ গ'ল আৰু, মানে বস্তুটো কষ্ট কৰা মানে সেইখিনি মোৰ ভাল লাগে। আৰু তেনেকৈ আন মহিলাসকলেও কৰকচোন, তেওঁলোকৰ নিজৰ এইখিনি। আৰু মাইকী মানুহৰ হিচাপত এইখিনি ভাল লাগে, এইবোৰ ৰন্ধা বঢ়া কামত মানুহ থাকিব লাগে। মানে তেওঁলোকৰ আমি মহিলা, আমি ৰান্ধিবই লাগিব, আমি আলহীক খুৱাব লাগিব, আমি বাচ্চাক খুৱাব লাগিব। গতিকে ৰন্ধা বঢ়াটোৱে মেইন মাইকী মানুহৰ কাৰণে। তেওঁলোকেও কৰক, এইখিনি কৰক। মই কোৱাখিনিকে চবেই কৰে, বহুতে কৰে, আজিকালি বহুতে কৰে, কৰক। আৰু বাকীখিনিও মহিলা চাই পেলাই আগ্ৰহটো কৰিলে ভাল। আৰু আপোনালোকে মোক কণ্টেক্ট কৰিবলৈ হ'লে মোৰ ফেচবুকত দিয়া আছে, কুন্তলা ভাইচ বুলি। তাৰপিছতে মোৰ নাম্বাৰটো হ'ল 8638753954। তাতে মোক কণ্টেক্ট কৰিব পাৰে। মই ঘৰুৱা পৰা মই এনেকৈ কৰি আছোঁ, ঘৰুৱা পিনৰ পৰা কৰি আছোঁ। যদি আপোনালোকক লাগে কেতিয়াবা, আপোনালোকে সেই